Hello everyone. So আমি আজি এটা নিউ টপিক স্টাৰ্ট কৰিব গৈ আছো ইন্টাৰেষ্টিং টপিক হয় আমি আগতে স্টাৰ্ট কমপ্লিট কৰিছো ইউনিটস আৰু ডাইমেনশন একক আৰু মাত্ৰাবিলাক কমপ্লিট কৰা হৈছে এটো এসএস ফাৰ্ষ্ট ইয়াৰৰ ইউনিট নম্বৰ 2 সো এতিয়া আমি স্টাৰ্ট কৰিম যেটো ইয়াৰে ইউনিট নম্বৰ 2 এটা টপিক আছে এৰৰ বুলি ভুল বুলিও কোৱা হয় বা আমি ত্ৰুটি বুলিও কওঁ তো এইটো কোশ্চেন এইটো এক্সাম্পল 2.82 আমি সাম এটো এনসিইআরটি পৰা লোৱা হৈছে পেজ নম্বৰ 39 ত চাবা সো কোশ্চেনটো আছে এটা তাপমান যন্ত্ৰৰ দ্বাৰা দুটা বস্তুৰ উষ্ণতা জুখি যথাক্ৰমে T1 = 20 ডিগ্ৰী সেলসিয়াস প্লাস মাইনাস 0.5 ডিগ্ৰী সেলসিয়াস আৰু T2 = 50 ডিগ্ৰী সেলসিয়াস প্লাস মাইনাস 0.5 ডিগ্ৰী সেলসিয়াস পোৱা গল উষ্ণতাৰ পাৰ্থক্য তো বেসিক্যালি তাপমান যন্ত্র বুলি কলে আমি থার্মোমিটার বুলি বুজি পাম তো দুটা টেম্পারেচার লোৱা হৈছে এটা হল T1 means এটা হল 20 ডিগ্ৰী সেলসিয়াস প্লাস মাইনাস 0.5 ডিগ্ৰী সেলসিয়াস আৰু T2 = 50 ডিগ্ৰী সেলসিয়াস প্লাস মাইনাস 0.5 ডিগ্ৰী সেলসিয়াস এতিয়া আমি চাম যে উষ্ণতাৰ পাৰ্থক্য মানে আমি জানো যে বিয়োগ কৰিব লাগে ঠিক আছে মাইনাস কৰিব লাগে কিন্তু কোশ্চেন হল যে কোনটোৰ পৰা কোনটো মাইনাস কৰিম আমি সো যেহেতু টেম্পারেচারটো কি হয় সদায় হাই টেম্পারেচাৰৰ পৰা লো টেম্পারেচাৰলৈ ফ্লো হয় ঠিক আছে তো আমি এটো কৰিম আমি উষ্ণতাৰ পাৰ্থক্য যেটো হ'ব এতেকে আনসারটো আমি যেটো লিখিম উষ্ণতাৰ পাৰ্থক্য আমি টি বুলি কৈছো উষ্ণতাৰ পাৰ্থক্য সো লিখিম আমি T2 - T1 T2 কিমান আছে 50 ডিগ্ৰী সেলসিয়াস প্লাস মাইনাস 0.5 ডিগ্ৰী সেলসিয়াস মাইনাস 20 ডিগ্ৰী সেলসিয়াস প্লাস মাইনাস 0.5 ডিগ্ৰী সেলসিয়াস তাৰ আগতে ইয়াতে অলপ কথা কৈ লৈছো যে এই 20 বা 50 যে আছে এটো কোৱা হয় প্ৰকৃত মান ট্ৰু ভ্যালু আৰু এটো কোৱা হ'ব অ্যাবসলিউট এৰর এটো কোৱা হ'ব কি অ্যাবসলিউট এৰর বা পৰম ভুল বুলি কোৱা হ'ব একচুয়ালি ইয়াতে তিনি ধৰণৰ ভুলৰ কথা কোৱা আছে এটা হল এক নম্বৰ হল পৰম ভুল ঠিক আছে সেকেন্ড হল আপেক্ষিক ভুল আৰু এটা হল শতাংশ ভুল পৰম ভুল মানে কি যে প্ৰকৃত মানৰ পৰা কি কৰিব লাগে যোগমাক কৰা মানটো মাইনাস কৰিব লাগে এক্সাম্পল হিচাপে ধৰি লোৱা যে তুমি দোকানত 100 গ্রাম কিবা বস্তু কিনিব গৈছা কিন্তু দোকানদাৰে ভুলবশত তোমাক 90 গ্রাম দি দিছে তো কম কিমান দিলে 10 গ্রাম হে 10 গ্রামটো হ'ব তোমাৰ কি পৰম ভুল তুমি কিনিব গৈছিলা কিমান 100 গ্রাম হেতু হ'ব তোমাৰ প্ৰকৃত মান দোকানদাৰে কিমান দিছে 90 গ্রাম তো দোকানদাৰে ভুলকে দি দিছে 90 গ্রাম দি দিছে হেতু হ'ব তোমাৰ যোগমাক কৰা মান তো 10 গ্রামটো হ'ব তোমাৰ পৰম ভুল এটো প্ৰকৃত মানৰ লগত এই পৰম ভুলটো ইয়াতে প্লাস কৰি দিছে প্লাস মাইনাস বেছি হ'ব পাৰে কম হ'ব পাৰে কি হয় যেতে এই 50 হল প্ৰকৃত মান 50 ডিগ্ৰী সেলসিয়াসৰ পৰা 20 ডিগ্ৰী বাদ দিলে আমি কিমান পাম 30 ডিগ্ৰী সেলসিয়াস এই যেটো পৰম ভুল আছে ঠিক আছে পৰম ভুল আছে এটো কি কৰিব লাগে প্লাস কৰিব লাগে সো প্লাস মাইনাস 0.5 means 1 ডিগ্ৰী সেলসিয়াস সো এটো হ'ব আমাৰ আনসার ভুল কিয় প্লাস কৰিব লাগে যেন নরমালি আমি এটা এক্সাম্পল হিচাপে লব পাৰো যদি সে তোমালোকে যদি ৰাতিপুৱা এটা ভুল কৰা যদি আৰু আবেলি এটা ভুল কৰা তো মানে ৰাতি সালা যে মুড ভুল কিমান হল যে ৰাতিপুৱাৰ ভুলৰ পৰা ৰাতিপুৱা যেটো ভুল কৰিলা আবেলি যেটো ভুল কৰিলে তাৰ পৰা তো মাইনাস নহয় বা গালিটো দুটা মিলিয়ে খাব লাগে ঘৰত কেতিয়াবা বুজি পাইছা না সো মানে ভুল সদায় কি হৈ থাকে এড হয় প্লাস হৈ থাকে ওকে এজ এক্সাম্পল হিচাপে তোমাৰ বহিত যেতে তুমি এক্সাম দিয়া এক্সামত কি হয় দুটা কোশ্চেন ভুল হৈ গল তিনটা কোশ্চেন তো মার্ক বিলাক কাটা যায় তাৰ পৰা যোগ হৈ একেলগে আহে যে 50 মাৰ্কৰ পৰীক্ষা দিছা যে 10 মার্ক মানে তিনটা কোশ্চেনত বা চাৰিটা কোশ্চেন মিলি 10 মার্ক ক্যান্সেল হৈছে তো টোটাল মার্কটো প্লাস হল না নাই তেনেকে এটো যেটো পৰম ভুল আছে পৰম ভুলটো প্লাস হ'ব যে 30 পাৰ্থক্যটো হ'ব 30 ডিগ্ৰী সেলসিয়াস প্লাস মাইনাস 1 ডিগ্ৰী সেলসিয়াস ওকে সো নেক্সট কোশ্চেন লৈ আগবাঢ়ি আছো
সো নেক্সট কুৱেশ্যনটো 2.9 হ'ব 2.9 এক্সাম্পলৰ একেই পেজত আছে 39 নম্বৰ পেজত আছে কুৱেশ্যনটো এনেকুৱা ধৰণৰ ৰ'দ R equal to V by I য'ত V equal to 100 plus minus 5 আৰু 5 ভোল্ট হয়তো আৰু I equal to 10 plus minus 0.2 এম্পিয়াৰ তো কুৱেশ্যন হ'ল আৰত শতকৰা ত্ৰুটি উলিওৱা সিম্পল কুৱেশ্যন হয় এক্সাম্পল 2.9 এটো বোর্ড এক্সামত আৰু সোধা হৈছে সো ইয়াতে চোৱা শতকৰা ত্ৰুটি আমি লাষ্ট টাইম আমি ডিসকাস কৰিলো যে তিনি ধৰণৰ ত্ৰুটি আছিল এক নম্বৰ হ'ল পৰম ত্ৰুটি বা পৰম ভুল ঠিক আছে তাৰ পিছত আছিল আপেক্ষিক ৰিলেটিভ আৰু এটা আছিল শতাংশ এটা সব বুজাই দিছো মই পৰম ত্ৰুটি মানে কিমান সে আমি এটো বুজি পাইছো যে ইয়াতে 100 হ'ব প্ৰকৃত মান আৰু 5 টো কি হ'ব পৰম ত্ৰুটি হ'ব 10 টো হ'ব প্ৰকৃত মান 0.2 টো হ'ব পৰম ত্ৰুটি হ'ব বা পৰম ভুল হ'ব সো ইয়াতে ওলাব দিছে শতাংশ ত্ৰুটি কেনেকৈ ওলাই আমি চাম যদি a হয় a এর যেটো পৰম ভুল হ'ব এটো ডেল্টা a দি বুজায় এর যেটো রিলেটিভ এরর হ'ব আপেক্ষিক ভুল হ'ব এটো হ'ব ডেল্টা a বাই a আৰু এর যেটো পার্সেন্টেজ এরর হ'ব ডেল্টা a বাই a ইনটু 100% তার মানে সেই এক্সাম্পল হিসাবে বেলেগ এটা লৈছো 10 যদি আছে 10 যদি প্রকৃত মান হইছে সেই 10 প্রকৃত মান হলে ইয়ার যদি 10 প্রকৃত মান আৰু যোগমাগ কৰা মান 9 তেতিয়া হলে 1 হ'ব ইয়াৰ পৰম ভুল ইয়াৰ আপেক্ষিক ভুল কিমান হ'ব 1/10 ইয়াৰ শতাংশ ভুল হ'ব কিমান 1/10 ইনটু 100% কাটাকাটি কৰিলে এগেইন কিমান আহিব 10% as it is তো আৰত শতকৰা ত্ৰুটি কিমান হ'ব তো আৰৰ কাৰণে কিমান হ'ব তো আমি আৰৰ কাৰণে শতকৰা ত্ৰুটি ইয়াৰ এটো মেথডতে ওলা চাই ল যেনেকুৱা আৰৰ কাৰণে কিমান হ'ব আৰৰ শতকৰা ত্ৰুটি শতকৰা ভুল কিমান হ'ব যে ডেল্টা r by r into 100% ইয়াতে ইকুয়েশনটো চাই লোৱা যদি r ৰ এইটো হয় তেতিয়া হলে v কিমান হ'ব ডেল্টা v by v into 100% আৰু i কিমান হ'ব ডেল্টা i by i into 100% সো আমি থিওরি যেতিয়া পঢ়িম তেতিয়া আমি গম পাম যে যেটো ইৰৰ হয় পৰম ভুল হয় হেতু সদায় কি হয় প্লাস হয় So delta v by v into 100% delta i by i into 100% এটা delta v মান কিমান হ'ব আৰু v মান কিমান হ'ব তুমি কোৱা যে স্যার v মান তো গোটেই খিনি আছে কিন্তু delta v যেতিয়া ইয়াতে থাকিব তেতিয়া হ'ব এইটো 5 হ'ব delta v আৰু 100 হ'ব v so 5 by 100 into 100% plus delta i এর মান কিমান হ'ব তেতিয়া হলে 0 to divided by i এর মান কিমান হ'ব 10 into 100% so 100 cancel only 5% plus 0 to cancel 10 পূরণ 2 তেতে হবো কিমান 20 কিন্তু এটা ঘর দশমিক আছে তো এটা হইব 2% equal to 7% ওকে এটা হবো আমার आंसर তো নোট কৰি লোৱা আমি নেক্সট কোশ্চেন লৈ যাম So our next question hobo 2.11 etu bahut bar ahise etu 14 number page ot ase NCERT question to sir z ot আপেক্ষিক ত্ৰুটি উলিওৱা
যদি z equal to a to the power 4 b to the power 1/3 divided by c d to the power 3/2 এটো আছিল কোশ্চেন তো আপেক্ষিক ত্ৰুটি ওলাব লাগে আমি অলরেডি শিকাইছো যে এর যেটো পরম ত্ৰুটি হয় ডেল্টা এ এর আপেক্ষিক ত্ৰুটি হ'ব ডেল্টা এ বাই এ আৰু এর শতাংশ ত্ৰুটি হ'ব ডেল্টা এ বাই এ ইনটু 100%. সো z এর কারণে কিমান হ'ব আনসারত কিমান হ'ব z এর কারণে ডেল্টা z বাই z সিম্পল কথা তো এর কারণে কিমান হ'ব ডেল্টা a বাই a b এর কারণে কিমান হ'ব ডেল্টা b বাই b c এর কারণে কিমান হ'ব ডেল্টা c বাই c এতিয়া আমি যদি g এর c এর কারণে d এর কারণে চাও ডেল্টা d বাই d বাট পাওয়ার আছে আমি জানো যে এরর কি হয় সদায় প্লাস হয় আৰু পাওয়ার আছে পাওয়ার বিলাক আগত আহি যাব ঠিক আছে এটো আহিব 1/3 পাওয়ার আগত আহি যাব c এর লগত পাওয়ার নাই 1 আছে তার মানে 1 বহিলে কোন হয় d এর আগত কিমান আহিব 3/2 এটো আনসার হৈ গল এটা বোর্ড এক্সামত আহিছে বোর্ড এক্সামৰ কাৰণে ইম্পৰ্টেন্ট ঠিক আছে তো আজি তিনটা কোশ্চেন আলোচনা কৰা হ'ল এই তিনটা কোশ্চেন চাই লবা ইয়াতে মই আৰু এটা কথা কৈ থৈছো যেটো আমি আগতেও আলোচনা কৰিলো সে 10 প্লাস মাইনাস 0.2 যে আছিল এটা এনেকে ভাবিবা a প্লাস মাইনাস ডেল্টা এই ডেল্টা a টু বুজাইছে আৰু e টু বুজাইছে a এইখিনি বুজাইছে ওকে সো এইখিনি যিখিনি আলোচনা কৰা হ'ল ইয়াতে যদি কোনো ডাউট থাকে কমেন্ট সেকশনত জনালে হ'ল মই বাকি উত্তৰ দি দিম নেক্সট ভিডিওত ওকে থ্যাংক ইউ